हेलो स्टूडेंट्स वेलकम टू माय चैनल ज्ञान आरोही। आज आमी बर इंटरेस्टिंग टपिक कम्पोजिशनर दैट इज ट्रांसलेशन हेतु आज आमी करिम आरो माने HSLC एग्जामत आहा जिमान बर ट्रांसलेशन आछे एबिलाक सल्व करिम लगते आरो किछुमान इम्पोर्टेन्ट ट्रांसलेशन बिलाक सल्व करिम। एतिया क्वेश्चन हल जे ट्रांसलेशन तो कमन नपरे बा तेनुকৈ एके ट्रांसलेशन नाहे तेतिले हेबिलाक करि कि लाभ तेनुকৈ এটা क्वेश्चन एराइज হ'ব পাৰে তোমালোকৰ মনত। मैं কৈ দিব খুজিছো আসলে ট্রান্সলেশন বস্তুটো এনেকুৱা আমি যিমান প্র্যাকটিস কৰিম মানে আমাৰ মানে এটো কি হ'ব পারফেক্ট হৈ আহিব। এটা কথা আছে নহয় প্র্যাকটিস মেক্স ম্যান পারফেক্ট বা হ্যাবিট ইজ দ্য সেকেন্ড নেচার। গতিকে আমি প্র্যাকটিস কৰি থাকিব লাগে লাহে লাহে আমাৰ ট্রান্সলেশন আহি যাব। গতিকে আমি প্ৰথমতে এই মানে HSLC এক্সামত আহা ট্রান্সলেশন বিলাক কৰিম তাৰ পিছত আমি বাকি ট্রান্সলেশন বিলাকো আমি প্র্যাকটিস কৰি যাম আৰু এটো ডেইলি বেসিছত কৰিলে আমাৰ এটা টাইমত ट्रांसलेशन आহি যাব একেবাৰে ইজি হয়। এতিয়া চাও আমি 2013 ৰ পৰা 20 লৈকে আমি আগত সলভ কৰিম। আজি 13 টু চাও 13 14 15 हे তিনিটা চাও কি আছে ইয়াতে। ফার্স্টত কি আছে রাম দশম শ্ৰেণীৰ ছাত্ৰ বৰ সহজ ট্রান্সলেশন হয়। রাম ইজ আ স্টুডেন্ট অফ क्लास 10 হনে নহয় রাম ইজ আ স্টুডেন্ট অফ ক্লাস 10। আজি বৰষুণ হ'ব পাৰে ইট মে হ'ব পাৰে হনে নহয় ইট মে ৰেইন টুডে ইট মে ৰেইন টুডে। তোমাৰ দেউতাৰাই কি কৰে এটো তো ইজি তোমার দেউতাৰাই কি কৰে বা হোয়াট ইজ योर फादर বুলি লিখিলেও হ'ব। আমি সিধা সিধি গৈ কি লিখিম আমি হোয়াট ইজ योर ফাদার তোমার দেউতাৰাই কি কৰে এটো লিখিব পাৰো নহলে এনেকৈ লিখিব পাৰো হোয়াট ডাজ योर फादर डू। आमी दुटा आंसरे करेक्ट है व्हाट इज योर फादर बुलियो लिखिब पारो बा व्हाट डज योर फादर डू बुलियो आमी लिखिब पारो। नेक्स्ट आरो क्वेश्चन मार्क तो दिबई লাগিব। परीक्षार पाছত মই গুৱাহাটীলৈ যাম এটো কেনেকুৱা হ'ব I shall go to जाम हने নহয় মানে এটো অতীত কালত মানে সিম্পল পাস্ট হ'ব বা সরি সিম্পল ফিউচার হ'ব বা ফিউচার ইনডিফিনিট। I shall go to Guwahati after exam I shall go to Guwahati after exam মই পৰীক্ষাৰ পিছত গুৱাহাটীলৈ যাম। অসমত বহুতো গাঁও আছে এটো কেনেকুৱা হ'ব আছে যেনেকুৱা অসমত বহুতো গাঁও আছে পথাৰত বহুতো গৰু আছে তেনেকুৱা হলে আমাৰ সদায় এটা কথা there are many villages in Assam অসমত বহুতো গাঁও আছে। এতিয়া নেক্সট চাও 10টা আহিছে 2013ত পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এটা তো বহুত কমন বস্তু আমি পাই থাকো হয়নে নহয়। পৃথিৱীক আমি কি লিখিম ইউনিক নাউন হয় গতিকে দা ব্যৱহাৰ কৰিম the earth ঘূৰিটো কি হ'ব moves round কাৰ চাৰিওফালে ঘূৰে চাৰিওফালে ৰাউন্ড টু চাৰিওফালে হয় moves to ঘূৰা moves round the sun আৰু sunও ইউনিক নাউন হয় কাৰণে আমি sunৰ আগত the লিখিলো। रामधेनुत 8টা ৰং আছে এই যে মই কলো নহয় বহুতো অসমত বহুতো গাঁও আছে रामधेनुত 8টা ৰং আছে পথাৰত বহুতো গৰু আছে there are many cows in the field গতিকে ইয়াতো ইন্ট্ৰোডাক্টৰি there হ'ব there are ইয়াতো many নহব কেইটা ৰং আছে বুলি কৈছে 8টা there are 7 colors in the rainbow there are 7 colors in the rainbow रामधेनुत
হাতটা ৰং আছে তাই ক'লে আজি বৰ গৰম এই যে চোৱা এইটো আমাৰ নেৰেশ্যনৰ পৰা দিছে হয়নে নহয় তাই ক'লে কি হ'ব তাইটো সি লিখিম আমি সি ক'লেটোক আমি যেহেতু এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ হয় সেজ লিখিম আজি বৰ গৰম ইট ইজ ভেৰি হট ইট ইজ ভেৰি হট এইখিনিতো আমি কমপ্লিট কৰিব পাৰোঁ নহ'লে টুডে বুলিও লিখিব পাৰোঁ আমি আজিৰ কাৰণে আমি ইট ইজে লিখোঁ কিন্তু আমি টুডে বুলিও লিখিলেও ইনভাৰ্টেড ক্লজ হ'ব she says it is very hot today ভাৰতবৰ্ষ এখন স্বাধীন দেশ এটো কি হ'ব ভাৰতবৰ্ষটোক আমি কি কম ইন্ডিয়া ইন্ডিয়া is a স্বাধীনটো কি হ'ব is an হ'ব independent independent dent independent independent মনত ৰাখিবা কিন্তু এটো ইন্ডিপেন্ডেন্স বুলি নিলিখিবা ফিৰ ইন্ডিপেন্ডেন্স মানে হৈছে স্বাধীনতা হয়নে নহয় আৰু ইন্ডিপেন্ডেন্ট মানে হৈছে স্বাধীন তো ইন্ডিয়া ইজ এন ইন্ডিপেন্ডেন্ট ইয়াত কি হ'ব নেশন বুলি লিখিব পাৰা বা কান্ট্ৰি বুলিও লিখিব পাৰা নেশন টু বেছি মিলি আছে ইয়াত এখানে মই নেশন বুলিও লিখিলো ইন্ডিয়া ইজ এন ইন্ডিপেন্ডেন্ট নেশন আৰু ইন্ডিয়াৰ আগত তো দা নবহিব হয়নে নহয় মই কৈছো নহয় সংযুক্ত ৰাষ্ট্ৰবিলাকৰ আগতে দা বহে গতিকে দা ইন্ডিয়া নহব এটা ব্ৰহ্মপুত্ৰ এখন বিশাল নদী এটুক আমি কেনেকৈ লিখিম কোৱেশ্চন নম্বৰ 10 ব্ৰহ্মপুত্ৰ নদীৰ নামৰ আগত দা বহিব দা ব্ৰহ্মপুত্ৰ is a large river the Brahmaputra is a large river তেতিয়ালে আমাৰ 2013 ৰ কমপ্লিট হল আশা কৰিছো তোমালোকে বুজি পাইছা এটো 2013 ৰ কিনি আমি বুজি পাইছিলো এতিয়া 14 চাও 2014 ত কি আহিছিল অসম এখন ধুনিয়া প্ৰদেশ এটো কেনেকৈ লিখিম অসম আসাম is a beautiful ধুনিয়াটো কি লিখিম আমি বিউটিফুল লিখিম হয়নে নহয় বিউটিফুল state Assam is a beautiful state হয়নে নহয় ই উত্তৰ ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত it is located হ'ব অৱস্থিত হয়নে নহয় it is located to the northeast উত্তৰ পূব মানে কি northeast of India এই ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত it is located to the northeast of India শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহান ব্যক্তি এটো কেনেকৈ লিখিম এটো লিখিম শ্ৰীমন্ত SHRIMANT শ্ৰীমন্ত শংকৰদেৱ is a great man of Assam শ্ৰীমন্ত শংকৰদেৱ ইয়াত এজন নাই যদি আমি লিখিবই লাগিব ইয়াত নহলে নিমিলে শ্ৰীমন্ত শংকৰদেৱ is a great man of Assam মানুহে সদায় নিজৰ বন্ধুক ভাল পাব লাগে people should ভাল পাব লাগে কৰিব লাগে যাব লাগে তেনেকুৱা হলে should হ'ব হয়নে নহয় we should go we should play তো ভাল পাব লাগে people should love their friends people should love their friends মানুহে নিজৰ বন্ধুক ভাল পাব লাগে তুমি মোটৰ গাড়ী চলাব পাৰানে এতিয়া চলাব পাৰানে তুমি হাতৰিব পাৰানে তুমি ইংলিশ ক'ব পাৰানে ডু ইউ নো হাউ টু আহিব হাউ টু স্পিক ইংলিশ
তুমি সাঁতুৰিব জানানে? ডু ইউ নো হাউ টু সুইম? গতিকে তুমি মটৰ গাড়ী চলাব পাৰানে? ডু ইউ নো হাউ টু ড্ৰাইভ আ কাৰ? কুৱেশ্যন মাৰ্ক। ডু ইউ নো হাউ টু ড্ৰাইভ এ কাৰ? তাৰপিছত কি আছে? শিক্ষকে ৰমেনক ক'লে ৰাস্তাটো পাৰ হওঁতে সাৱধান হ'বা। এইটো যে নেৰেশ্যনত আছে, ডাইৰেক্ট স্পীচত আছে, ইনভাৰ্টেডত আছে। শিক্ষকটো কি হ'ব? টিচাৰ। টিচাৰ ক'লে চেজ হ'ব, হয়নে নহয়? চেজ টু ৰমেন। টিচাৰ চেজ টু ৰমেন ৰাস্তাটো পাৰ হওঁতে সাৱধান হ'বা। সাৱধান হ'বাটো কি হ'ব? বি কেয়াৰফুল, হয়নে নহয়? বি কেয়াৰফুল ৰাস্তাটো পাৰ হওঁতে, while crossing the road, while crossing the road, inverted comma আমাৰ ক্লোজ হ'ব। টিচাৰ চেজ টু ৰমেন বি কেয়াৰফুল while crossing the road। এনেকৈ আমি ইজিলি ট্ৰান্সলেশ্যনবিলাক কৰিব পাৰিম, কিন্তু আমি প্ৰেক্টিচ কৰি থাকিব লাগিব। এতিয়া আমি SSLC 2015ত অহা ট্ৰান্সলেশ্যন যিবিলাক আছে এইবিলাক সলভ কৰাৰ চেষ্টা কৰোঁ। মায়ে মোক কৈছিল, সঁচা কথা কৈছানে? মায়ে মোক কৈছিল, এইটো মানে আমাৰ নেৰেশ্যনৰ হয়, হয়নে নহয়? তেতিয়াহ'লে কি হ'ব? মাদাৰ said to me, ইয়াতো said to me হ'ব, তাৰ পিছতে কিবা told me হ'ব, হয়নে নহয়? এইটো নেৰেশ্যন কৰিলে সঁচা কথা কৈছানে? have you, ইয়াত তুমি হ'ব, সঁচা কথা কৈছানে মানে তেওঁকে কৈছে, সেইকাৰণে ইয়াত ইউটো অট'মেটিকলি আহিব। have you told the truth? question mark আৰু ইনভাৰ্টেড কমাটো ইনভাৰ্টেডতে ৰাখিব লাগিব। মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই। এতিয়া এই নিচিনাই মই কৰিব নোৱাৰাৰ নিচিনাই বা মই নকৰাৰ নিচিনাই বা সাঁতুৰিব নোৱাৰাৰ নিচিনাই এনেকুৱা বস্তু কি হ'ব? চোৱা, it is like I don't know, মই সাঁতুৰিব নাজানো, এইটো কেনেকুৱা হ'ব? I don't know how to swim। মই লিখিব নাজানো, I don't know how to write। এইটোতো আমি আগতে শিকিছিলো, গতিকে এইটো কি হ'ব? নিচিনাইটো it is like I don't know how to swim। It's like I don't know how to swim। মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই। নেক্সট, তুমি কেতিয়াবা সিংহ দেখিছানে? তুমি কেতিয়াবা তাজমহল দেখিছানে? তুমি কেতিয়াবা সিংহ দেখিছানে? এইবিলাক কি হ'ব? প্ৰেজেন্ট পাৰফেক্ট টেন্স, হয়নে নহয়? তেতিয়াহ'লে এইটো কি হ'ব? have এ আৰম্ভ হ'ব। have you কেতিয়াবা ever seen the lion? ইয়াত সিংহ বুলি গোটেই সিংহ জাতিটোক বুজাইছে, গতিকে the lion হ'ব। have you ever seen the lion? নাই, মই কেতিয়াও দেখা নাই। no, I have never seen the lion। তেতিয়া never হ'ব। ইয়াত কি হ'ব? কেতিয়াবা হৈছে ever। যিজন মানুহ আজি আমাৰ বিদ্যালয়লৈ আহিছিল মই তাক চিনি পাওঁ। ইয়াত ভালকৈ লক্ষ্য কৰিলে চাব, ইয়াত দুটা সেন্টেন্স, যিজন মানুহ আজি আমাৰ বিদ্যালয়লৈ আহিছিল আৰু মই তাক চিনি পাওঁ। এইটো প্ৰেজেন্ট টেন্সত আছে, এইটো প্ৰেজেন্ট পাৰফেক্ট বা সিম্পল পাষ্ট, দুটাতে আমি লিখিব পাৰো। গতিকে কি লিখিলো? মই তাক চিনি পাওঁ, I know the person who has come to my school। মই তাক চিনি পাওঁ, I know the person who has come to my school।
to school today. I know the person who has come to school today. যিজন মানুহ আজি আমাৰ বিদ্যালয়লৈ আহিছিল মই তাক চিনি পাওঁ। I know the person who has come to school today. মই নহালৈকে তুমি ৰবা। এটো কেনেকৈ হ'ব? মই নহালৈকে তুমি ৰবা। You will wait. You will wait until I return. হবনে নাই? You will wait until I return. भाई until spelling में के हुन्छ UNTIL हैन? তেতিয়াহ'লে 5 number 2 you will wait until I return. তেতিয়াহ'লে ইমান কঠিন নহয়, আমি প্ৰেক্টিস কৰি থাকিলে এইবিলাক লাহে লাহে আহি যাব। এই যিমান বৰ সলভ কৰোৱা হৈ আছে এইবিলাক প্ৰেক্টিস কৰিবা। আৰু এটো আমাৰ ট্ৰান্সলেশনৰ পাৰ্ট 1 হয়। এটো আমাৰ ট্ৰান্সলেশনৰ পাৰ্ট 1 হয়। আমি পাৰ্ট 2 3 4 আমি কন্টিনিউ কৰিম। তাৰমানে যিমানে প্ৰেক্টিস কৰিম ট্ৰান্সলেশন আমাৰ হিমানে আহিব। গতিকে মোৰ আগলৈ মোৰ ট্ৰান্সলেশন বিলাক পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেল যিবিলাকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা, লাইক শেয়াৰ আৰু কমেন্ট কৰিবা। আজিৰ কাৰণে থ্যাংক ইউ সো মাচ।